এই মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ দিব বিচাৰিছো। পেট্ৰল আৰু ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিৰ মাজতে সমগ্ৰ দেশবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ আহি পৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এটা নতুন ইন্ধনৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু সমগ্ৰ দেশবাসীৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ইন্ধন আৰু এই ইন্ধনটো এতিয়া কম মূল্যতে লাভ কৰিব আপুনি। সবিশেষ দৰ্শকসকলে এটা অত্যন্ত ভাল খবৰ আহিছে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতে এটা গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ। কম দামতে লাভ কৰিব ইন্ধন। আপোনাৰ বাহনৰ বাবে 20 টকা কম দৰত লাভ কৰিব এতিয়া ইন্ধন। ভাৰতত মুকলি কৰা হ'ল E85 তেল সেৱা। 85% ইথানল আৰু 15% পেট্ৰল মিশ্ৰিত এই E85 তেল। দিল্লীত মুকলি হোৱা ষ্টেচনত 82 টকা 12 পইচাতে উপলব্ধ হ'ল E85 তেলবিধ। এটা অত্যন্ত ইতিবাচক বাৰ্তা সমগ্ৰ দেশবাসীৰ বাবে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশবাসীৰ বাবে আচলতে এটা ভাল খবৰ। নতুন ইন্ধন E85 নামৰ এই বিশেষ ইন্ধন এতিয়া আপুনি লাভ কৰিব। আৰু E85 নামৰ এই ইন্ধন এতিয়া কম দামতেই উপলব্ধ হ'ব সমগ্ৰ দেশতে। আৰু 85% ইথানল আৰু 15% পেট্ৰল, অৰ্থাৎ 15% পেট্ৰল আৰু 85% ইথানলযুক্ত এই ইন্ধন এতিয়া এই তেল এতিয়া উপলব্ধ হৈছে ভাৰতত। ইতিমধ্যে নতুন দিল্লীত মুকলি কৰা হৈছে এই বিশেষ তেলৰ এইটো তেলৰ পাম্প ইতিমধ্যে মুকলি কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙে এই ইতিমধ্যে পাম্পটো মুকলি কৰিছে। আৰু নিশ্চিতভাৱে এটা অত্যন্ত ভাল খবৰ। আৰু এই বিশেষ ইন্ধনবিধত অৰ্থাৎ E85ৰ বাবে প্ৰদূষণো পূৰ্বতকৈ হ্ৰাস পাব বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু নিশ্চিতভাৱে ডাঙৰ খবৰ, কাৰণ পেট্ৰল ডিজেলৰ এতিয়া ভয়ংকৰ মূল্য বৃদ্ধি আৰু সেই মূল্য বৃদ্ধিৰ মাজতে এটা ভাল খবৰ আহিছে যে E85ৰ ইন্ধন ইতিমধ্যে মুকলি কৰা হৈছে। আৰু এই E85 আপোনাৰ ধন ৰাহি কৰাৰ ক্ষেত্ৰত কিছু সকাহ দিব জনতাক। পিছে সকলো বাহনতে এই ইন্ধন আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। ফ্লেক্স ফিউল ভেহিকলতহে ব্যৱহাৰ কৰিব পাৰিব, যাক FFVS বুলি ইতিমধ্যে জনা হয়, অৰ্থাৎ FFV বুলিও আপুনি তাক জানিব পাৰে। আৰু সেই FFVতহে এই ইন্ধন আপুনি ব্যৱহাৰ কৰিব পাৰিব। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ইন্ধন মুকলি কৰাৰ পাছতে এটা ইতিবাচক বাৰ্তা সমগ্ৰ দেশবাসীৰ বাবে। Very interesting message from someone. He says, यार मैंने अप्रैल में E20 गाड़ी खरीदी है, अब देखो वो यूजलेस हो गई। अरे नहीं भाई, your E20 car is very useful. It will go on for a long time. The basic fuel may be E20 or thereabouts, but E85 is a different category. When we dispense E85 at the petrol dispensing bunks, it will say very clearly on a loud, big board, cars E85 compliant only. And why will you go into E85? Because you want to contribute to the saving of the planet and the earth. You want to lessen the toxicity and pollution. You want to contribute to the Urja Data becoming the Andata. You want to save foreign exchange and a number of factors. Why would you buy an E85 vehicle? One is your inherent inner conviction that one should be moving from fossil fuels to green fuels. That can be one motivation. The other day when Sani ji and my other colleagues were launching the two-wheelers, one of the points which was very importantly made was that two-wheeler vehicle was entirely indigenously produced. What does that mean? Not even 1% of the components were imported. And it's the largest selling brand in the world. So 2 of those models were made. So just imagine you have a vehicle which is entirely indigenously produced, and on top of that, you have a fuel that goes into it, which is also produced from local biomass.